জুবিন গাৰ্গৰ পুনৰ জন্ম ছিংগাপুৰৰ এটা অতিকৈ দৰিদ্ৰ পৰিয়ালৰ ছিংগাপুৰৰ ভিতৰুৱা গাঁও এখনৰ অতিকৈ দৰিদ্ৰ এটি পৰিয়ালত জুবিন গাৰ্গৰ জন্ম কেনেকৈ সেই সন্তানটি জুবিন গাৰ্গৰ পুনৰ জন্ম বুলি গম পোৱা হৈছে সকলোখিনি কথা মই আপোনালোকক সবিশেষ এই ভিডিঅ'টোত জনাবৰ কাৰণে চেষ্টা কৰিম কথাখিনি শুনি আপোনালোক সকলোৱে হয়তো আচৰিত হৈ পৰিছে বহুতে হয়তো কথাখিনি বিশ্বাস কৰিব পৰা নাই কণ্ঠশিল্পী জুবিন গাৰ্গৰ পুনৰ জন্মৰ কথা কিন্তু এয়া প্ৰকৃত সত্য কথা মই সবিশেষ আপোনালোকক এই ভিডিঅ'টোৰ শেষৰ ভাগলৈ জনাবৰ কাৰণে চেষ্টা কৰিম যিহেতু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই অসমবাসীৰ ৰাইজ শোকস্তব্ধ হৈ পৰিছে প্ৰত্যেকেই জুবিন গাৰ্গক পুনৰ বিচাৰিছে জুবিন গাৰ্গ পুনৰ ঘূৰি অহাটো বিচাৰিছে কাৰণ জুবিন গাৰ্গে যিখিনি কাম অসমখনৰ কাৰণে ইমান কম সময়তে কৰি থৈ গৈছে কোনো মানুহেই সাধাৰণ মানুহেই কিন্তু সেইখিনি কাম ইমান কম সময়তে কৰিব নোৱাৰে কৰাটো একেবাৰে সম্ভৱপৰ নহয় কিন্তু জুবিন গাৰ্গ যেহেতু এজন অৱতাৰী পুৰুষ ভগৱানৰ এক অৱতাৰ বুলি আমি বৰ্তমান সময়ত মানুহে মানিবলৈ লৈছে সেই কাৰণে জুবিন গাৰ্গৰ যি ঠাইত জুবিন গাৰ্গ পঞ্চভূতত বিলীন হৈ গৈছে যি ঠাইত জুবিন গাৰ্গ বৰ্তমান অন্তিমবাৰৰ বাবে শয়ন কৰি আছে সেই ঠাইত মন্দিৰ সদৃশ পৰিৱেশ হৈ পৰিছে সকলো মানুহেই তাত গৈ চাকি বন্তি জ্বলাইছে জুবিন গাৰ্গৰ পৰা আশীৰ্বাদ বিচাৰিছে মানুহে এতিয়া উপলব্ধি কৰিছে আচলতে জুবিন গাৰ্গ প্ৰকৃততে এজন সাধাৰণ মানুহ নাছিল মানুহ আমি জুবিন গাৰ্গ জীয়াই থাকোঁতে আমি তেওঁক চিনি নাপালোঁ তেওঁৰ যি প্ৰতিভা তেওঁৰ যি কাৰ্যকলাপ সেই কাৰ্যকলাপ হয়তো জীয়াই থাকোঁতে বহুতে শলাগ নল'লে কিন্তু তেওঁ নথকাৰ অৱস্থাত সকলোৱে উপলব্ধি কৰিছে আচলতে জুবিন গাৰ্গ সাধাৰণতে সাধাৰণ মানুহ নাছিল তেওঁ আছিল ভগৱানৰ অৱতাৰী পুৰুষ আৰু সেইবাবেই চাগে এতিয়া তেওঁৰ সমাধিস্থলীত হাজাৰ হাজাৰ মানুহ প্ৰত্যেক দিনে সমাৱেশ ঘটিছে তেওঁৰ সেই অন্তিম শয়ন কৰা যিখন চিতা সেই চিতাখনক একবাৰ চাই সেৱা জনাইছে সঁচাকৈ আচৰিত কথা নহয়নে আৰু মই অলপ আগতে যি কথা আপোনালোকক জনালোঁ যে ছিংগাপুৰত জুবিন গাৰ্গৰ পুনৰ জন্ম আচলতে মানুহ জন্ম হ'লে মৃত্যু হ'বই লাগিব আমি আমাৰ যি শৰীৰ সেই শৰীৰ এৰি থৈ আমাৰ জীৱই আন এটা নতুন শৰীৰত গৈ থিতাপি লয় জুবিন গাৰ্গই অসমবাসীক ইমান দিনে বহুখিনি উপহাৰ দিলে অসমবাসীৰ কাৰণে বহু কাম কৰিলে তাৰ পাছত জুবিন গাৰ্গে অসমবাসীক কন্দুৱাই তেওঁ গুচি গ'ল অসমৰ পৰা তেওঁ গুচি গ'ল এই তেওঁ যি দেহা সেই দেহা তেওঁ ত্যাগ কৰিলে কিন্তু তেওঁৰ যি জীৱ তেওঁৰ যি আত্মা সেই আত্মাৰ কিন্তু কেতিয়াও মৃত্যু নহয় সেই আত্মাৰ প্ৰত্যেকটো সময়তে অসমবাসীয়ে জুবিন গাৰ্গক কিদৰে প্ৰাৰ্থনা কৰিছে অসমবাসীয়ে জুবিন গাৰ্গক কিদৰে সন্মান দিছে সকলোবোৰ চাই আছে সেইবাবেই চাগে আপোনালোকে হয়তো লক্ষ্য কৰিছে এইবাৰ অসমৰ প্ৰতিখন চিনেমা হলতে জুবিন গাৰ্গৰ যি নতুনকৈ চিনেমা ৰিলিজ হৈছে ৰৈ ৰৈ বিনালে এই ৰৈ ৰৈ বিনালে চিনেমাখনত জুবিন গাৰ্গৰ আত্মা আহিব বুলি ভাবিয়ে এখন আসন সংৰক্ষণ কৰি থোৱা হৈছে প্ৰত্যেকটো অসমৰ চিনেমা হলতে প্ৰত্যেকজন মানুহে বিশ্বাস কৰিছে যে আত্মাৰ কেতিয়াও মৃত্যু নহয় আত্মা অমৰণ কেৱল তেওঁ শৰীৰটোহে সলনি কৰে গতিকে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত এটা খবৰ বিয়পি পৰিছিল এজন জ্যোতিষীয়ে এটা খবৰ দিছিল সেই খবৰটো হৈছে যে জুবিন গাৰ্গৰ জন্ম হ'ব জুবিন গাৰ্গ পুনৰ মানুহ হিচাপেই জন্ম হ'ব কিন্তু তেওঁৰ জন্ম অসমত নহয় জুবিন গাৰ্গ অসমত জন্ম নহয় জুবিন গাৰ্গৰ জন্ম হ'ব জুবিন গাৰ্গৰ যি ঠাইত মৃত্যু হৈছে ছিংগাপুৰত কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যু হ'ব জন্ম হ'ব এটা পৰিয়ালত এটা অতিকৈ দৰিদ্ৰ পৰিয়ালৰ ছিংগাপুৰৰ অতিকৈ এটা দৰিদ্ৰ পৰিয়াল সেই দৰিদ্ৰ পৰিয়ালটোত জুবিন গাৰ্গৰ পুনৰ জন্ম হ'ব আচলতে কথাখিনি কাল্পনিক কথাহে তেওঁ কৈছে সেই কথাখিনি মই আপোনালোকক জনাইছোঁ কথাখিনি কিমান দূৰ সত্যতা আছে সেয়া আপোনালোকে নিজে বিচাৰ কৰি ল'ব কিন্তু কিছু সময়ত আমি এনে কিছু কথা আমি নিজৰ মনত ভাবিও ল'বলৈ বাধ্য হৈ পৰোঁ কাৰণ ইমান অসমবাসীয়ে বিচাৰিছে তেওঁক প্ৰত্যেকজন মানুহে তেওঁক বিচাৰিছে তেওঁৰ পূৰ্ব জন্ম পুনৰ তেওঁ মানুহ হিচাপে জন্ম লোৱাটো গতিকে নিশ্চয় তেওঁ পুনৰ চাগৈ মানুহ হিচাপে ক'ৰবাত জন্ম হ'ব আৰু জন্ম হৈ যি ঠাইতে তেওঁ জন্ম নহওক কিয় য'তেই জন্ম নহওক কিয় প্ৰতিটো সময়তে তেওঁ ভালৰ বাবেই কাম কৰি যাব যিখিনি কথা ক'লোঁ সম্পূৰ্ণ কাল্পনিক কথা এটি খবৰ ওলাইছিল তেওঁৰ পূৰ্ব জন্ম হ'ব ছিংগাপুৰত সেই খবৰটো মই আপোনালোকক জনালোঁ আৰু খবৰটো শুনি আপোনালোকে কেনেকুৱা পালে আৰু জুবিন গাৰ্গৰ পক্ষত আপোনালোকে মাত মাতিবৰ কাৰণে একেবাৰে নাপাহৰিব তেওঁ জাষ্টিছ ফৰ জুবিন প্ৰতিটো সময়তে আপোনালোকে সামাজিক মাধ্যমত লিখিব জুবিন গাৰ্গে যাতে খুব সোনকালে ন্যায় পায় তাৰে কামনা কৰিব এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ পুনৰ লগ পাম ধন্যবাদ